খবৰ নিশ্চয় সকলোৰে ভালেই আৰু আমাৰ বৰ্তমান ভালেই এতিয়া ওপৰলৈ আহি আছোঁ আজি ভাবিলোঁ এনেকৈ ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা এয়া বৰষুণৰ বতৰতে মানে আহিবলৈ হৈছে সেইখন হেৰি কৰিবা ভাগিব এতিয়া ছাতিটো ছোৱালীয়ে ছাতি লৈ মেলি আহিছে বহুত পিছল হৈ আছে তাই মানে কালিৰ পৰা কৈ আছে মা কিবা এটা চুলিত লগাই দিয়াচোন লগাই দিয়া বহুত দিন বোলে লগোৱা নাই ইফালে বৰষুণ দি আছে আজি ৰাতিপুৱা এৰাই নাই অথনিৰ পৰা ভাবি আছোঁ এৰক বৰষুণটো যাম আৰু নাই তাই উৎপাত লগাই আছে আজি মই আপোনালোকক আমি প্ৰাকৃতিকভাৱে মাজে সময়ে কেনেকৈ চুলিৰ যতন লওঁ তাকে অকণমান দেখুৱাম বুলি ভাবিছোঁ গোটেই গৰমৰ মাহকেইটা মানে চুলিৰ যতন এবাৰো নল'লোঁ আৰু সেইকাৰণে চুলি সৰি মেলি অৱস্থা বেয়া তাতে আজি দেওবাৰ ছোৱালীও ঘৰত আছে তাইৰো চুলিখিনি বেয়া হৈ গৈছে মই বোলো নাই অকণমান যতন ল'ব লাগিব এতিয়া যিহেতু লাহে লাহে ঠাণ্ডা পৰিছে বিশেষকৈ ঠাণ্ডা দিনত চুলিৰ যতন হওক মানে স্কিনৰ যতন হওক মই লৈ ভাল পাওঁ আৰু সেইকাৰণে এতিয়া মাজে সময়ে ল'ব লাগিব আৰু আমাৰ যিখিনি বস্তু মই ইউজ কৰোঁ চুলিত লগাবৰ কাৰণে গোটেইখিনি এনেকৈ ভালদৰে ৰুই লৈছোঁ ওপৰত আৰু এতিয়া বৰষুণৰ পানী পাই মানে লহপহকৈ ঠন ধৰি উঠিছে সেইকাৰণে এতিয়া লগাবলৈ ভাল হ'ব আৰু আজি যিহেতু দেওবাৰ দিনটো বোলো কেনেকৈনো পাৰ কৰোঁ আপোনালোকক তাকো দেখুৱাম সেয়েহে এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ যদি ভাল লাগে ভিডিঅ'টো চাব শেষলৈ আৰু শেষত কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এতিয়া মই বস্তুকেইপদ ভালদৰে বিচাৰি মেলি ছিঙি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ চাই থাকিব এয়া বস্তুকেইটা আনিলোঁ কি আনিলোঁ দেখাই দিওঁ ইফালে এল'ভেৰাখিনি বহুত বেয়া হৈছিলে এতিয়া বৰ ভাল হৈ গৈছে আৰু লগতে জবা ফুল এপাহ মানে জবা ফুল ফুলি আছে কলিয়াইছে মানে এপাহে ডাঙৰ হৈ আছিলে সেইকাৰণে এপাহ সৰি আছিলে দেই এপাহকে লৈ আহিলোঁ কলিবোৰ আনিবলৈ বেয়া লাগিছে ছিঙিবলৈ সেইকাৰণে নিছিঙিলোঁ এপাহে হ'ব তাৰপিছত পাত আনিলোঁ এয়া ছিঙি কুমলীয়া কুমলীয়া পাতবিলাক জবা ফুলৰ পাত তাৰপিছত লগতে অকণমান আনিলোঁ এইফালে জেতুকাজোপাও মানে অৱস্থা বেয়া হৈ গৈছিলে যেনে তেনে অকণমান এতিয়া ঠন ধৰিছে তাকে উপায় নাই আৰু ছিঙি আনিবলগীয়া হৈছে পাতকেইটামান আনিছোঁ নহ'লে চুলিও বেয়া হৈছে ছোৱালীও মানে চুলি বেয়া হৈছে যে সেইকাৰণে কৰি আছে তাকে আনিলোঁ আৰু এতিয়া এইখিনি বেলেগ একো নাই জবা ফুল এপাহ জবা ফুলৰ পাত তাৰপিছত এল'ভেৰা আৰু জেতুকা এতিয়া এইখিনি ভালদৰে ধুই পখালি পিচি ল'ম আৰু আমাৰ এই ৱেইট কৰি আছে দিছোঁ নলগাবলৈ কেতিয়া লগাম এতিয়া পাতকেইটা মই ভালদৰে ধুই পখালি অকণমান সৰুকৈ কাটিলোঁ এতিয়া মিক্সাৰত পিচি ল'ম আৰু যিকেইটা বস্তু লৈছোঁ এল'ভেৰা জেতুকা আৰু জবা ফুলৰ পাত জবা ফুল সকলোৱে জানি চুলিৰ কাৰণে কিমান উপকাৰী গতিকেলৈ মই আৰু বেলেগকৈ নকলেও হ'ব নহয় জানো এতিয়া এইখিনি ৰেডি কৰি এতিয়া পিচি মেলি লওঁ আমাৰ পেষ্ট পূৰা ৰেডি হৈ গ'ল এতিয়া লগাবলৈ আজি হোৱা গম পালা বতৰটো ধুনীয়া পাইছে বৰষুণ এৰি গ'ল এতিয়া প্ৰথমতে মই ছোৱালীক লগাই দি লৈছোঁ তাৰপিছতহে মই লগাম আমাৰ ছোৱালীৰ চুলিখিনি আগতে মানে দেখি ভয়ে খাইছিলোঁ চুলি ইমানেই পাতল আছিলে তাই মানে এডোখৰহে মানে চুলি আছিলে চুলিখিনি দেখি ভয়ে খাইছিলোঁ ডাঙৰ হ'লে কি হ'ব আৰু যেতিয়াৰ পৰা তাইক মানে এনেকুৱা বস্তুবোৰ লগাব মানে মই মাজে সময়ে এনেকৈ লগাই মেলি দিওঁ আৰু এতিয়া ভগৱানৰ কৃপাত মই চুলিখিনি তাইৰ ভালদৰে ওলালে আৰু এতিয়া চুলি গজিলেও তাৰপিছতে আকৌ অলপ বহুত মানে মোতকৈ বহুত ভাল তাইৰ চুলিখিনি চিল্কিও হ'ল আৰু এইখিনি মানে মই ভবাৰ দৰে তাইৰ চুলিখিনি হ'ল আৰু সেইকাৰণে মনটো ভাল লাগে আৰু সেয়াই এইখিনি এতিয়া তাৰপিছত ময়ো লগাই লৈছোঁ আৰু আপোনালোকে যোনসকলে এইটো পেষ্ট আগে পিছে লগাইছে নিশ্চয় ইয়াৰ সুফলটো জানেই আৰু কেনেকুৱা আৰু যোনসকলে নাই লগোৱা লগাই চাবচোন মাহত দুবাৰ লগালেও আপোনালোকে ভাল ৰিজাল্ট পাব এয়া এতিয়া আমাৰ চুলিৰ যত্ন লোৱা হৈ গ'ল দুইজনীৰে ন খজুৱাইছে তাৰপৰা শুকাবলৈ দিয়া ভালকৈ জাল ফেনৰ তলত বহি দিবা তাই মানে লগাবলৈ বিচাৰে আৰু এই খজুৱাই যে লগালে মানে ডিঙিত চেঙিত লাগে যে তাই সেইটো ভাল পায় লগাবলৈ এইফালে উৎপাত নাই এতিয়া লগালোঁ
আৰু এতিয়া মানুহক স্বাস্থ্যৰ যতন লওঁ আমাৰ চুলিৰ যতন হৈ গ'ল এতিয়া স্বাস্থ্যৰ যতন লওঁ এতিয়া খাবলৈ এতিয়া ৰাতিপুৱা খাবলৈ কিবা এটা বনাই দিওঁ পটাপট আৰু এইফালে গাখীৰ দিলে গাখীৰ চাখীৰ গৰম কৰি লওঁ কিবা এটা খাবলৈ বনাই দি লওঁ নহয় জানো তাৰপিছত লগ পাই থাকিম এয়া লগালগ এইফালে মেগী বনাই আছোঁ আমাৰ ছোৱালীজনীয়ে মই বোলো আজি মেগীকে খাওঁ সদায় ৰুটি খাই থাকোঁ আমাৰ দুজনীৰ কাৰণে মেগী বনাইছোঁ তাৰপিছত এইফালে মাহঁতৰ কাৰণে ৰুটি বনালোঁ আৰু কালি এয়া মগু দালি আছিলে তাকে অকণমান গৰম কৰি দি দিছোঁ আৰু এইফালে চাহ পাতি দিছোঁ উতলিলে আৰু বাকী লওঁ ৰাতিপুৱা আহাৰ আমাৰ এনেকেই দেই তাই ব্লগটো পিংক হৈ আছে দেখিছোঁ এতিয়া এয়া একদম মূৰ চুৰ ধুই মেলি আহিলোঁ দেই তাইকো গা চা ধুৱাই মেলি দিলোঁ কেইটা আছিলে 12:15 হৈ গ'ল আৰু পটককৈ সময়টো গুচিয়ে গ'ল এতিয়া ভাত পানী বনোৱাই নাই ভাত বনাওঁগৈ এতিয়া পাকঘৰলৈ যাম আৰু আজিৰ সাজটো কেনেকৈ খালোঁ দেখাম বাৰু আপোনালোকে এয়া লৰালৰিকৈ আহি ভাত এটা বনালোঁ ভাত দাইল ভাজি হৈ গ'ল আৰু এতিয়া এইফালে পটল ফ্ৰাই কৰি আছোঁ আৰু এয়া ডিম ফ্ৰাই কৰিছোঁ বইল কৰি পিনে ৰঙাকৈ ফ্ৰাই কৰিলোঁ এনেকৈ খাই ভাল লাগে আৰু সেয়াই গৰমো লাগিছে বতৰটো মানে ভালেই তথাপিতো বৰষুণটো এৰিলে অকণমান এৰিলে যদিও মানে পাকঘৰত সোমাই থাকিলে আৰু যিমান ঠাণ্ডা বতৰ হ'লেও গৰম লাগে সেই ঘামিটো এৰি আৰু এতিয়া এয়া মোৰ চব হৈ গ'ল পটলখিনি ফ্ৰাই কৰিলে হৈ যাব এয়া যেনে তেনে ভাতকেইটা ৰেডি কৰিলোঁ আৰু আজি আমাৰ স্পেচিয়েল থালিখনো বোলো সজাই দিওঁ লোকে আকৌ দেওবাৰ বুলি স্পেচিয়েল খানা পিনা কৰে আৰু এয়া আমাৰ দেখিছে ন মাছ মাংস নাই দাইল বনালোঁ কবি আলু ভাজি এটা ফ্ৰাই আৰু লগতে আলু আৰু বুটৰ পিটিকা মানে বুটটো প্ৰায় ভাতৰ লগত খোৱা হয় কিন্তু আলুৰ সৈতে সনা কৰি মানে খোৱা নাই ইউটিউবত প্ৰায় দেখি থাকোঁ আজি একেলগতে সনা কৰি বোলো খাই চাওঁচোন আৰু এইফালে পটল ফ্ৰাই আৰু লগতে আছে খৰিচা আচাৰ এনেকুৱা চিম্পুল ভাত হ'লে আৰু পিটিকা নহ'লে বা আচাৰ অকণমান লাগেই নহয়নে তেতিয়া ভাল লাগে মানে ভাতকেইটা খাই আৰু এইখনে হৈছে আমাৰ আজিৰ দেওবৰীয়া স্পেচিয়েল থালি এতিয়া ধুনীয়াকৈ খাই লওঁ দেই এতিয়া এয়া ছোৱালীৰ লগত পঢ়া টেবুলত বহি আছোঁ দেই টিউশ্যন কৰিলে তাই টিউশ্যন কৰি গ'ল মাষ্টৰনী আজি মানে সোনকালে আহিলে কালি টিউশ্যন নল'লে তাইৰ অলপ প্ৰব্লেম এটা হ'ল সেইকাৰণে আজি সোনকালে গুচি আহিলে আৰু টিউশ্যন কৰি মেলি গ'ল আৰু টিউশ্যনৰ মাষ্টৰনী যোৱাৰ পিছত ময়ো লগতে বহি দিছোঁ আৰু তাইক অকণমান বোলো ৰিভিজন ময়ো অকণমান পঢ়াই দিওঁ এতিয়া কাইলৈ এক্সাম আছে মানে তাইৰ আৰু সেইকাৰণে বোলো ময়ো অকণমান পঢ়াই দিওঁ আৰু এতিয়া এয়া গাখীৰ খাবলৈ দিছিলোঁ জানো কিবা এটা ন লাগি ধৰা লাগিছিলে এতিয়া এই গাখীৰ খাবলৈ দিছোঁ অকণমান বোলো গাখীৰ খোৱা এতিয়া খাই লৈছে মই বোলো খাই থাকোঁতে অকণমান ভিডিঅ' কৰোঁ তাৰপিছত এতিয়া হৈছে 10 মিনিটমান আছে আৰু এতিয়া 1 ঘণ্টামান মই চাই দিম আৰু তাৰপিছত হৈ যাব এতিয়া খাই বৈ এতিয়া আকৌ পঢ়াই লাগিছে দেই অকণমান পঢ়াই লওঁ দেই তাৰপিছত লগ পাম আজি দেওবাৰ বুলি ভাবিলোঁ আমিও কিবা এটা স্পেচিয়েল খানা খাওঁ ৰাতিৰ সাজটো স্পেচিয়েল মানে কি আজি ৰুটি খাম মানে মায়ে সেইকাৰণে টোপনি আটা মঠি আছে দেখিছেনে বহুত বেছি আটা হ'লে মই মাকে মঠিবলৈ দিওঁ তেওঁ মানে বহুত সৰহকৈ হ'লেও খুব ধুনীয়াকৈ কোমলকৈ মঠে তাকৰকৈ হ'লে বাৰু ময়ে মঠোঁ আৰু আজি ৰুটি খাম এয়া চিকেন অকণমান আনিছিলে আৰু মাহঁতেতো নাখায়েই আমি এই দুটাই খাম আৰু একদম সাধাৰণকৈ বনাইছোঁ আলুৰ সৈতে আৰু সাধাৰণকৈ মই যদি মানে চিকেন বনাওঁ নহয় তেতিয়া মই কি দিওঁ জানেনে এয়া টমেট' চচ একদম সাধাৰণকৈ বনালে টমেট' চচ অকণমান যদি দি দিয়ে নহয় মাংসখিনি মানে টেষ্টটোৱে বেলেগ হৈ যায় সেইকাৰণে মই টমেট' চচে প্ৰায় দিওঁ আৰু মাহঁতৰ কাৰণে দুপৰীয়া দাইল আছে আৰু কবি ভাজি কৰি দিবলৈ ক'লে কবি ভাজি কৰি দিলোঁ আৰু এইফালে ৰুটি মই মানে বনাই হ'লেই মানুহক দিও আছোঁ মানে বনাই আছোঁ আৰু দি আছোঁ শুকান ৰুটি যে টান হ'লে খাবলৈ বেয়া পাব সেইকাৰণে গৰমে গৰমে দি আছোঁ আৰু এইকেইটা বাকী আছেগৈ আৰু এইফালে চবেই খালেই মোৰ কাৰণে এয়া বাঢ়ি আহিছোঁ দেই এইফালে মায়ে খাই শেষেই কৰিলে আৰু ছোৱালীয়েতো ৰুটি নাখায় তাই ভাত খালে আৰু এতিয়া মই খাই লওঁ এয়া ৰুটি আৰু মাংস আৰু আজিৰ দিনটো এনেকৈয়ে কটালোঁ আপোনালোকক তাকে শ্বেয়াৰ কৰিলোঁ কেনেকুৱা পালে জনাব দেই আজিলৈ আহোঁ বাই